পৃথিবীর অন্যতম সুন্দর আৰু রহস্যময় পর্বতমালা হিমালয়। হাজাৰ হাজাৰ বছৰ ধৰি এই পাহাৰে নিজৰ বুকুত লুকুৱাই ৰাখিছে অসংখ্য কাহিনী। কিন্তু এই সকলো ৰহস্যৰ ভিতৰত এটা ৰহস্য এনে আছে যিয়ে আজিও বিজ্ঞানী, ইতিহাসবিদ আৰু গৱেষকসকলক একেলগে আচৰিত কৰি ৰাখিছে। ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ চামোলি জিলাত সাগৰ পৃষ্ঠত প্ৰায় 16,500 ফুট তলত অৱস্থিত আছে এখন সৰু হিমবাহীয় হ্ৰদ। ইয়াৰ নাম ৰূপকুণ্ড। বছৰৰ অধিকাংশ সময় হ্ৰদটো সম্পূৰ্ণ বৰফেৰে ঢাক খাই থাকে। কিন্তু গৰমৰ দিনত যেতিয়া সেই বৰফ ধীৰে ধীৰে গলিবলৈ আৰম্ভ কৰে, তেতিয়া প্ৰকৃতিয়ে দেখুৱায় এক অবিশ্বাস্য আৰু ভয়ংকৰ দৃশ্য। পানীৰ তলৰ পৰা ওলাই আহে শ শ মানুহৰ কংকাল, মূৰৰ লাওখোলা, হাত ভৰিৰ হাড়, আনকি কিছুমান মৃতদেহৰ চুলি আৰু কাপোৰৰ অৱশিষ্ট আজিও সংৰক্ষিত হৈ আছে। এইবাবে সমগ্ৰ পৃথিৱীয়ে এই ঠাইক চিনি পায় স্কেলিটন লেক বা কংকাল হ্ৰদ নামেৰে। কিন্তু প্ৰশ্নটো হ'ল, ইমান দুৰ্গম ঠাইলৈ ইমানবোৰ মানুহ কেনেকৈ আহিল? তেওঁলোক কোন আছিল? কিহৰ বাবে তেওঁলোকৰ একেলগে মৃত্যু হৈছিল? আৰু আজিও কিয় এই হ্ৰদক পৃথিৱীৰ আটাইতকৈ ৰহস্যময় ঠাইসমূহৰ ভিতৰত গণ্য কৰা হয়? আজিৰ এই ডকুমেণ্টাৰীত আমি ইতিহাস, বিজ্ঞান আৰু DNA-ৰ গৱেষণাৰ সহায়ত জানিবলৈ চেষ্টা কৰিম ৰূপকুণ্ড কংকাল হ্ৰদৰ সেই আচল সত্য, যিয়ে হয়তো আপোনাক শেষলৈকে আচৰিত কৰি ৰাখিব। আজিৰ পৰা প্ৰায় 8 দশক আগতে 1942 চনত সেই সময়ত সমগ্ৰ পৃথিৱী দ্বিতীয় বিশ্বযুদ্ধৰ অগ্নিত জ্বলি আছিল। এফালে ইউৰোপত যুদ্ধ, আনফালে এছিয়াত জাপানৰ আগবঢ়াৰ অভিযান। সেই সময়ত ব্ৰিটিছ চৰকাৰৰ এটা ডাঙৰ চিন্তা আছিল, যদি জাপানী সৈন্যই হিমালয় পাৰ হৈ ভাৰতত প্ৰৱেশ কৰে, এইকাৰণে উত্তৰাখণ্ডৰ দুৰ্গম পাহাৰীয়া অঞ্চলসমূহত নিয়মীয়া পহৰা চলাই আছিল এদিন ব্ৰিটিছ শাসনৰ অধীনত কাম কৰা এজন ফৰেষ্ট ৰেঞ্জাৰ পাহাৰৰ মাজেৰে গতি কৰি ৰূপকুণ্ড হ্ৰদৰ ওচৰ পালেগৈ। কিন্তু তেওঁ তাত যি দেখিলে, সেই দৃশ্যই তেওঁৰ জীৱন জুৰি পাহৰিব নোৱাৰা হৈ ৰ'ল। বৰফৰ মাজত হ্ৰদৰ পাৰে পাৰে সিঁচৰিত হৈ আছিল শ শ মানুহৰ কংকাল। কিছুমান লাওখোলা এতিয়াও সম্পূৰ্ণ অক্ষত, কিছুমানৰ হাত ভৰি আনকি অত্যাধিক ঠাণ্ডাৰ বাবে কিছুমান মৃতদেহত চুলি আৰু কাপোৰৰ অৱশিষ্টও সংৰক্ষিত হৈ আছিল। এই দৃশ্য দেখি ব্ৰিটিছ বিষয়াসকলে প্ৰথমে ভাবিলে হয়তো এইবোৰ জাপানী সৈনিক, হয়তো গোপনে ভাৰতত সোমাবলৈ আহোঁতে বৰফৰ ধুমুহাত মৃত্যু হৈছিল। ঘটনাটোৰ লগে লগে ব্ৰিটিছ চৰকাৰলৈ জনোৱা হয়। তাৰ পিছত বিশেষজ্ঞৰ এটা অনুসন্ধানী দল ৰূপকুণ্ডলৈ পঠোৱা হ'ল। তেওঁলোকে প্ৰতিটো কংকাল মনোযোগে পৰীক্ষা কৰিলে, লাওখোলা, হাড়, কাপোৰ আৰু আন সকলো অৱশিষ্ট লেবলৈ পঠিওৱা হ'ল। কিন্তু পৰীক্ষাৰ ফলাফল অহাৰ পৰাই সকলো ধাৰণা ওলোটা হৈ গ'ল। এই কংকালবোৰ দ্বিতীয় বিশ্বযুদ্ধৰ নাছিল, জাপানী সৈনিকৰো নাছিল। এইবোৰ আছিল শ শ বছৰ পুৰণি, অৰ্থাৎ এই মৃত্যুৰ ঘটনা বহু আগতে সংঘটিত হৈছিল। এতিয়া প্ৰশ্নটো আৰু গভীৰ হৈ পৰিল, যদি এই মানুহবোৰ জাপানী সৈনিকৰ নহয়, তেন্তে এই মানুহবোৰ কোন আছিল? কিয় ইমানবোৰ মানুহ একেলগে এই দুৰ্গম হিমালয় আহিছিল? আৰু তেওঁলোকৰ মৃত্যুৰ আঁৰত লুকাই আছিল কোনটো আচল সত্য?
যেতিয়া বিজ্ঞানৰ ওচৰত কোনো স্পষ্ট উত্তৰ নাছিল, তেতিয়া মানুহে উত্তৰ বিচাৰি ইতিহাসত, আৰু ইতিহাসে তেওঁলোকক লৈ গ'ল এটা পুৰণি লোককথালৈ। উত্তৰাখণ্ডৰ পাহাৰীয়া গাঁওবোৰত আজিও এটা কাহিনী প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি শুনোৱা হয়। লোকবিশ্বাস অনুসৰি প্ৰায় ৯ম শতিকাত কনৌজৰ শক্তিশালী ৰজা যশোধবল তেওঁৰ গৰ্ভৱতী ৰাণী বল্লভা সৈন্য দাসদাসী আৰু নৰ্তকীৰ সৈতে ওলাইছিল এক পবিত্ৰ যাত্ৰালৈ। সেই যাত্ৰাটোৰ নাম আছিল নন্দা দেৱী ৰাজযাত যাত্ৰা। এই যাত্ৰাক আজিও হিমালয়ৰ আটাইতকৈ কঠিন যাত্ৰাসমূহৰ ভিতৰত অন্যতম বুলি ধৰা হয়। স্থানীয় বিশ্বাস অনুসৰি এই যাত্ৰাত অংশ লোৱা প্ৰতিজন মানুহে বিনয়, শৃংখলা আৰু পবিত্ৰতা মানি চলিব লাগে। কিন্তু কাহিনী অনুসৰি ৰজা যশোধবলে সেই নিয়ম মানি চলা নাছিল। তেওঁ পাহাৰৰ মাজতো ৰাজকীয় বিলাসিতা এৰা নাছিল। সৈন্যৰ লগত নৰ্তকী, গীত বাদ্য আৰু আনন্দ উল্লাস চলিয়ে আছিল। স্থানীয় লোকৰ বিশ্বাস মতে এই আচৰণে পাহাৰৰ দেৱী নন্দা দেৱীক ক্ৰোধিত কৰি তোলে। তাৰ পিছত আকাশত হঠাতে কালা মেঘে ঢাকি পেলাই জোৰে বতাহ বলিবলৈ আৰম্ভ কৰে। বজ্ৰপাতে সমগ্ৰ পাহাৰ কঁপাই তোলে আৰু তাৰ পিছতে আকাশৰ পৰা নামি আহে এক ভয়ংকৰ শিলাবৃষ্টি। এই লোককথা বহু শতিকা ধৰি মানুহে বিশ্বাস কৰি আহিছে। বহু বছৰ ধৰি মানুহে ৰূপকুণ্ডৰ কাহিনী কেৱল এটা লোককথা বুলি ভাবি আছিল। কিন্তু বিজ্ঞান কেতিয়াও অনুমানৰ ওপৰত বিশ্বাস নকৰে। বিজ্ঞানৰ প্ৰয়োজন হয় প্ৰমাণ। 2004 চনত ভাৰতীয় আৰু বিদেশী বিজ্ঞানৰ এটা গৱেষক দলে ৰূপকুণ্ডৰ হ্ৰদলৈ আহে। তেওঁলোকে বহু কংকালৰ নমুনা সংগ্ৰহ কৰে। হাড়, দাঁত আৰু ডিএনএৰ নমুনা বিশেষ পৰীক্ষাৰ বাবে লেবলৈ পঠিয়ায়। প্ৰথম পৰীক্ষাৰ ফলাফল যথেষ্ট আচৰিত আছিল। বিজ্ঞানীসকলে জানিব পাৰিলে বহু কংকাল প্ৰায় 850 খ্ৰীষ্টাব্দৰ। এই তথ্যই স্থানীয় লোকৰ সৈতে কিছু পৰিমাণে মিল খালে। কিন্তু ইয়াৰ পিছত আহিল এনে এক সত্য যিয়ে সমগ্ৰ পৃথিৱীৰ গৱেষকসকলক স্তম্ভিত কৰি পেলালে। 2019 চনত বিশ্বৰ কেইবাটাও আগশাৰীৰ গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে পুনৰ এই কংকালবোৰৰ পৰীক্ষা কৰিবলৈ ধৰিলে। এইবাৰ কেৱল বয়স নহয়, তেওঁলোকে মানুহৰ বংশগত পৰিচয়ও জানিবলৈ চেষ্টা কৰিলে। ফলাফল আহিল আৰু সকলো ধাৰণা সম্পূৰ্ণ সলনি হৈ গ'ল। এই কংকালবোৰ একে সময়ৰ নাছিল, একে দলৰো নাছিল। বিজ্ঞানীসকলে 3টা সম্পূৰ্ণ পৃথক গোট চিনাক্ত কৰিলে। প্ৰথম গোট দক্ষিণ এছিয়াৰ অৰ্থাৎ ভাৰতীয় মূলৰ মানুহ। তেওঁলোকৰ মৃত্যু প্ৰায় 850 খ্ৰীষ্টাব্দত হৈছিল। কিন্তু দ্বিতীয় গোটটোৱে আটাইতকৈ ডাঙৰ ৰহস্য। এই মানুহবোৰ ভাৰতীয় নাছিল। তেওঁলোকে আছিল হাজাৰ হাজাৰ কিলোমিটাৰ দূৰৰ ভূমধ্যসাগৰীয় অঞ্চলৰ। আধুনিক ডিএনএ বিশ্লেষণে দেখুৱাইছিল তেওঁলোকৰ জিনগত মিল গ্ৰীচৰ মানুহৰ সৈতে।
কিন্তু আচৰিত কথাটো ইয়াতে শেষ নহয়। এই মানুহবোৰ 850 খ্ৰীষ্টাব্দৰ নাছিল। তেওঁলোকৰ মৃত্যু হৈছিল প্ৰায় 1800 খ্ৰীষ্টাব্দৰ আশে-পাশে, অৰ্থাৎ একেটা ঋতুত প্ৰায় 1000 বছৰ ব্যৱধানত দুটা পৃথক সময়ত দুটা পৃথক দলৰ মানুহে প্ৰাণ হেৰুৱাইছিল। আজিৰ এই পৰ্বটো আপোনালোকৰ কেনে লাগিল কমেণ্ট কৰি আপোনাৰ মতামত নিশ্চয় জনাব। ভিডিঅ'টো যদি ভাল লাগিল এটা লাইক কৰিব আৰু পৰৱৰ্তী পৰ্ব পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।